চনত নিযুক্তিপ্ৰাপ্ত অসম বিশেষ আৰক্ষী বিষয়াসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নিযুক্তি নিদিয়াত আৰু তেওঁলোকৰ বন্ধ কৰি ৰখা দৰমহাৰ ধন মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰি অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সমিতিৰ সভাপতি দিলীপ শইকীয়াই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি কয়, আপোনালোকে নিশ্চয় জানে আমি আমাৰ এছপিঅ'সকলৰ চাকৰিটো অস্থায়ীভাৱে চৰকাৰে ব্যৱহাৰ কৰি আছে। যদিও আমি চৰকাৰক কিন্তু স্থায়ী এজন পুলিচ কৰ্মচাৰীৰ দৰে চৰকাৰক আমি সহায় কৰি আছোঁ, কিন্তু চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। চৰকাৰে আমাক কৈ আছে প্ৰতিবাৰে যে আপোনালোকৰ সমস্যা সমাধান কৰিম, প্ৰতিশ্ৰুতি। আমি আন্দোলন কৰিলে তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে, আৰু আন্দোলন যদি নকৰোঁ তেতিয়াহ'লে আমাক অন্ধ মানুহক ফুলনি বাগিচা দেখুওৱাৰ দৰে তেখেতসকলে কয় যে আপোনালোকৰ কাম হৈ আছে, কিন্তু আমিতো দেখি নাপাওঁ। ঠিক তেনেদৰে চৰকাৰে আমাক প্ৰতিবাৰে প্ৰতাৰণা, প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা কৰি আমাক চৰকাৰী মেৰপেচৰ মাজত ৰাখি আমাৰ জীৱন ধ্বংস কৰিব বিচাৰিছে। গতিকে আমি চৰকাৰক এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু চৰকাৰৰ যিকোনো কাৰ্যসূচীতে আমি আমাৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত আমি তেখেতসকলৰ কাৰ্যসূচীত আমি কলা দিৱস পালন কৰিম। আৰু সেইকাৰণে আমি অহা 20 তাৰিখৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই প্ৰতিবাদী কাৰ্যসূচীত আমি অহা 20 তাৰিখৰ পৰা 21 তাৰিখলৈ আমাৰ কৰ্মবিৰতি পালন কৰিম অসমৰ প্ৰতিখন জিলাতে থকা এছপিঅ'সকলে। আৰু 22 তাৰিখৰ পৰা আমি 22 তাৰিখে খানাপাৰাৰ ভেটেনাৰী ফিল্ডৰ পৰা গৈ সকলোৱে সমদল কৰি গৈ মুখ্যমন্ত্ৰী বাসভৱনৰ সন্মুখত এগছিকৈ বন্তি প্ৰদান কৰিম, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সমস্যাবিলাকলৈ গুৰুত্ব দি আমাক সহায় কৰে, আমাৰ সমস্যা সমাধান কৰে। তাৰপিছত 23 তাৰিখে দীঘলীপুখুৰী পাৰৰ পৰা অসম আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি এগছিকৈ বন্তি প্ৰদান কৰিম, যিহেতু তেখেত নৱনিযুক্ত সঞ্চালক প্ৰধান হিচাপে বৰ্তমান কাৰ্যভাৰ লৈছে। তেখেতে যাতে কাৰ্যভাৰ লৈয়ে আমাৰ কামখিনিত গুৰুত্ব দিয়ে, আগবাঢ়ি আমাৰ কামখিনি আগবঢ়াই আমাৰ সমস্যা সমাধান কৰে। আৰু অহা 23 তাৰিখে 24 তাৰিখে আমি ৰাজ্যপালৰ বাসভৱনৰ সন্মুখত গৈ আমি এগছিকৈ বন্তি প্ৰদান কৰিম, যিহেতু তেখেত অসমৰ দায়িত্বত আছে, অসমৰ ৰাজ্যপাল, তেখেতেও আমাৰ সমস্যা সমাধানত গুৰুত্ব দিব লাগে, চৰকাৰৰ লগত আলোচনা কৰিব লাগে। আৰু 25 তাৰিখে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত সকলো এছপিঅ'য়ে খাকী পোছাক পিন্ধি হাতত থাল বাচন লৈ জনসাধাৰণৰ পৰা ভিক্ষা বিচাৰিম। আমাৰ পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈছে, গতিকে আমাৰ পোহপাল দিয়াৰ উদ্দেশ্যে সকলোৱে জনসাধাৰণে যাতে আমাক 2 টকা দি আমাক সহায় কৰে। আৰু ঠিক সেইদৰে অহা 26 তাৰিখে গণতন্ত্ৰ দিৱস চৰকাৰে উলহ মালহেৰে পালন কৰিব, খাকী পোছাকক লৈ খাকী পোছাকে পেৰেড কৰিব তাতে। গতিকে খাকী পোছাকক লৈ তেখেতসকল চৰকাৰে যে যিটো কাৰ্যসূচী পালন কৰিবলৈ বিচাৰিছে, তেখেতসকলে খাকী পোছাকক সন্মান কৰিব জনা নাই। গতিকে অকল গণতন্ত্ৰ দিৱসৰ দিনাখন তেখেতসকলে খাকী পোছাক চিনি পায়, বাকী সময়ত তেখেতসকলে খাকী পোছাকক চিনি নাপায়। গতিকে আমি উক্ত গণতন্ত্ৰ দিৱসৰ দিনাই আমি খাকী পোছাকধাৰী এছপিঅ' হিচাপে আমি হাতত কলা পতাকা লৈ হাতত থাল বাচন লৈ গণতন্ত্ৰ দিৱসৰ তীব্ৰ বিৰোধিতা কৰিম, আৰু আমি কলা দিৱস হিচাপে সেই দিনটো পালন কৰিম। আৰু সেইদিনাখনি আমি গুৱাহাটীৰ বিভিন্ন স্থানত গৈ আমি ৰাইজৰ পৰা ভিক্ষা বিচাৰি আমাৰ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে মানে থাল বাচন লৈ আগবাঢ়ি যাম ৰাইজৰ ওচৰলৈ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।